হেল্ল' এভৰিৱান, এতিয়াহে অৰিজিনেল প্ৰেক্টিচৰ খেলাখন আৰম্ভ হ'ব গৈ আছে। আজি ৰাতিপুৱা উঠিম, লগৰজনক কৈছোঁ, লগৰজনেও ফোন কৰিছে কিন্তু উঠা নাছিলোঁ। কালি উঠিম, লগৰজনে ফোন কৰিছে, উঠা নাছিলোঁ। উঠিব মন নাযায়। কিন্তু এইকেইদিন এনেকুৱা হৈছে, উঠিব মন গৈছে কাৰণ ইণ্টাৰভিউ ওচৰ চাপি আহিছে। ইণ্টাৰভিউ আহিয়ে পাব আপুনি দৌৰিব পৰাই নাই। কাৰণ কি? এতিয়া বৰষুণ। দৌৰিব আৰম্ভ কৰিব, বৰষুণ দিব। আজি যাম বুলি ভাবিব, বৰষুণ দিব। ফিল্ডখনত যাম বুলি ভাবিব, ফিল্ডত পানী। গতিকে এতিয়া চলিব অৰিজিনেল প্ৰেক্টিচ। আৰু মই আজিৰ পৰা 2 মাহ 3 মাহ আগত এইটো কথাই কৈ আছিলোঁ যে আপোনালোকে এইকেইটা দিন কমচে কম কষ্ট কৰক। কাৰণ ইণ্টাৰভিউৰ আগত আপোনালোকে অলপ কমকৈ দৌৰিলেও তেতিয়া লছ নহয়। এতিয়া যেতিয়া আপোনালোকে ৰানিং কৰিব যাব, নতুনকৈ আৰম্ভ কৰিব লাগিব। আজি দৌৰি 2 দিন দৌৰিব যেতিয়া নাপাব, আকৌ নতুনকৈ আৰম্ভ কৰিব লগাৰ নিচিনাই হ'ব। এইকাৰণে কৈ আছিলোঁ যে ইণ্টাৰভিউ যেতিয়াই নহওক, আপোনালোকে ইণ্টাৰভিউৰ ডেটটো আশা কৰি থকাতকৈ, ইণ্টাৰভিউ আহিব বুলি ৰৈ থকাতকৈ আপোনালোকে যদি অলপমান এতিয়াৰ পৰা কষ্ট কৰিলে হয়, তেতিয়াহ'লে আপোনালোকৰ হয়তো ইমান দিনে প্ৰেক্টিচ কমপ্লিট হৈ গ'ল হয়। আপোনালোকক মই এইকাৰণে কৈছিলোঁ যে আপোনালোকে সাজু হৈ থাকক। হয়তো মোক বহুতে কৈছিল যে ইণ্টাৰভিউ দেৰিকৈ হ'ব, এতিয়াতে প্ৰেক্টিচ কৰি কি লাভ? প্ৰেক্টিচ কৰি কি লাভ, কি লছ এতিয়া বুজি পাব। কাৰণ প্ৰেক্টিচ যিমানেই নকৰক কিয় আপোনাৰ লছ নহয়। প্ৰেক্টিচ যিমানে কম কৰিব, লছটো আপোনাৰ। এতিয়া যদি আপোনালোকে আজিৰ পৰা হিচাপ কৰে ৰানিং কৰা, তেতিয়াহ'লে আপোনাতকৈ যিজন ল'ৰাই 3 মাহ আগতে ৰানিং কৰিছিলে তাৰ কি হ'ব আৰু আপোনাৰ কি হ'ব, এবাৰ মাত্ৰ কম্পেয়াৰ কৰি চাওক। সেই ল'ৰাজন ক'ত থাকিব আৰু আপুনি 2 ছেকেণ্ড কমোৱাৰ বাবে, 3 ছেকেণ্ড কমোৱাৰ বাবে কিমান কি কৰিব লাগিব আপোনালোকে এবাৰ ভাবি চাওক। যদি আপোনালোকে ৰেগুলাৰ ৰানিং কৰিলে হয়, তেতিয়াহ'লে এই প্ৰব্লেমটো কাৰো নহ'ল হয়। এতিয়া আপোনালোকে ফিল্ড বিচাৰি থাকিব লাগিব। ৰাস্তাত দৌৰিব গ'লে ভৰিৰ বিষ হ'ব। ৰাস্তাতো দৌৰিব নোৱাৰে কাৰণ আজিকালি সকলো ঠাইতে মানুহ ফুৰিব যোৱা আৰম্ভ কৰিছে। কাৰণ ৰাতিপুৱাই দৌৰিব যাব লাগিল। ফিল্ডত গ'লে আপোনালোকে যদি 5টা বজাত যাব পাৰিছিলে, ৰাস্তাত গ'লে কমচে কম 4টাত যাব লাগিব। প্ৰব্লেম চাৰিওফালে আছে। তাতে আকৌ সদায় দৌৰিব নোৱাৰে, বৰষুণ আহিব। এতিয়া সময়টোততো বৰষুণ আহিবই, কাৰণ এইটো সময় বৰষুণৰে সময়। আপোনালোকে ওলালে বৰষুণ দিব, ক'ৰবাত যাব হ'লে বৰষুণ দিব। গতিকে মই এটা কথাই ক'ম, সময়লৈকে বাট চাই যিখিনিয়ে থাকে, ইণ্টাৰভিউত কিন্তু টাইমৰ সদায় প্ৰব্লেম হয়। আৰু যদি আপোনালোকে সময়লৈ ৰৈ নাথাকি প্ৰেক্টিচ কৰি থাকে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ ইণ্টাৰভিউৰ দিনা ভাবাতকৈ বেছি সময় কমি যায়। বাৰে বাৰে কৈছোঁ, আপুনি যদি এদিন প্ৰেক্টিচ নকৰে, আপোনাতকৈ 1000 ল'ৰা আগত গুচি যাব। আপুনি যদি এদিন ৰেষ্ট দিয়ে, সেই ৰেষ্টৰ দিনা বাকী ল'ৰাই বহুত ওপৰত থাকিব আৰু আপুনি সেই দিনটোৰ কাৰণে আপোনাৰ সময়খিনি নষ্ট কৰি আপোনাৰ প্ৰেক্টিচটো কমি যাব। আৰু আপোনাৰ প্ৰেক্টিচটোৱে আপোনাৰ এটা সঁজুলি, যাৰ সহায়ত আপোনালোকে প্ৰুভ কৰি দেখাব পাৰে যে মই কৰিব পাৰিম বা মই কৰিব পাৰোঁ। কাৰণ এতিয়া আপোনাৰ সমাজত আপুনি যিমান কষ্ট কৰি নাথাকক কিয়, যেতিয়ালৈকে আপোনালোকে এটা ষ্টেপ নাপায়, আপোনালোকে যদি সেই স্থানটো নাপায়, তেতিয়ালৈকে আপোনাক কোনো মানুহে কম্পেয়াৰ নকৰে বা আপোনাক তেতিয়ালৈকে কোনো মানুহে সেই স্থানটো নিদিয়ে যিটো স্থান আপুনি পাব লাগে। কাৰণ কি, ছাকচেছ বোলা বস্তুটো বহুত বেলেগ। আপুনি যিমান কষ্ট নকৰক কিয়, আৰু আপোনাৰ লগত যদি কোনোবা এজন ভাল চাকৰি কৰা ল'ৰা থাকে, চাকৰিটো কেনেকৈ পাইছে, কি পাইছে, ডাজ নট মেটাৰ। কিন্তু আপোনাৰ আৰু তাৰ যিটো পাৰ্থক্য বহুত ওপৰত তলত হৈ যায়। তাতকৈ আপুনি যিমানে ভাল কাম কৰি নাথাকক কিয়, কিন্তু সেই যিটো মানুহৰ মাইণ্ডছেট, সেই মাইণ্ডছেটটোৱে মানুহক আজিকালি যিটো পৰিৱেশ, সেইটোত বেলেগকৈ জীয়াই ৰাখিছে। কেনেকুৱা, এটা উদাহৰণ দিওঁ। এই গমেই পাই আছে ৰিচেণ্টলি কেনেকুৱা ঘটনা হৈ আছে। যদি কোনোবা এজনী ছোৱালীয়ে কাৰোবাক ভাল পায়, তেওঁক ভাল পাব দিব লাগে। ল'ৰাজনে কি কৰে, কেনেকৈ কৰে, ডাজ নট মেটাৰ। কাৰণ কি, সুখ আপুনি দিব নোৱাৰে, সুখ সিহঁতৰ পৰাই আহিব। গতিকে সেই বস্তুটোৱে পৰিৱেশটোত বৰ্তমান কি কৰি আছে, কোনোবাই কাৰোবাক ষ্টেণ্ডাৰ্ড লেভেলটো দেখাবলৈ গৈ, কোনোবাই কাৰোবাৰ লগত কম্পেয়াৰ কৰিব গৈ, সেই বস্তুটোৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনিও আজিকালি পৰিৱেশটোত খাপ নোখোৱা হৈছে। আপুনি যদি কিবা এটা কৰি চলি আছে, আপুনি যদি চাকৰি কৰা নাই, তেনেহ'লে আপুনি ভাল নহয়। সেই পৰিৱেশটো বৰ্তমান আমাৰ সমাজত উপলব্ধ। সেইকাৰণে কৈছোঁ, 2 দিনমান কষ্ট কৰক, ফল পাব। আৰু এনেকৈ কষ্ট কৰক যেন আপোনাক চাই ৰৈ যাব।
বহুতে ক'ব পাৰে পাগল হ'ল নেকি? য়েছ, মই একদমেই পাগল। ৰ'দত কেনেকৈ দৌৰি আছে? য়েছ, সেইটোৱে মই। দিন ৰাতি ঘৰত নাথাকি ফিল্ডত দৌৰি আছে? য়েছ, সেইটোৱে মই। অকল দৌৰাৰ লগতে কোৱা নাই, সেইটো আপুনি যিটো ভাল পায় সেইটোৰ লগতে কৰক। আৰু চাকৰিটোৱে যে আপোনাৰ লাইফত সুখ দিব সেনেকুৱা নহয়। সেইটো কাৰণে কৈছোঁ, আপুনি যি ভাল পায় সেইটো কৰক আৰু আপোনাক যি লাগে সেইটোৰ ওপৰত পাগল হৈ যাওক। নহ'লে আপোনাক এইটো সমাজত মানে এনেকুৱাকৈ চাব, এটা সময়ত গম পাব যে মোৰ দেখোন একোৱেই নাই, মই দেখোন একোৱেই কৰিব নোৱাৰিলোঁ। সেই মনোভাৱটো আপোনালোকক এই যেতিয়া শুনি আছে বেলেগৰ ভিতৰত, একো কৰিব নোৱাৰে, একো নহয়, সেই বস্তুটোৱে আপোনাক পিছত কুৱেশ্যন কৰিব, হয় মই একোৱেই কৰিব নোৱাৰিলোঁ, মই একোৱেই কৰিব পৰা নাই। সকলোৰে ক্ষেত্ৰত হ'ব এটা বয়সত। আৰু যিটো বয়স আপোনালোকৰ বৰ্তমান আছে, সেইটো বয়স পাৰ হৈ যাব দিব নালাগে, কাৰণ সেই বয়সটোৰ পিছত প্ৰব্লেম আহি যায়। যেনেকৈ মই 18 বছৰত যেনেকুৱা এটা ৰানিং কৰিছিলোঁ, এতিয়া সেই ৰানিঙৰ যিটো ক'ব বহুতে যে কিয় নহয়, হ'বই লাগিব, সেইটো আনিব নোৱাৰি। কাৰণ চাব, আপোনাৰ ভোক নালাগিলেও খাব পাৰে, কিন্তু আপুনি যেতিয়া বেমাৰ হ'ব ভোক লাগিলেও খাব নোৱাৰে, সেনেকুৱা কণ্ডিশ্যন আহি যায়। গতিকে ভিডিঅ'টো এইকাৰণে বনাইছোঁ, আপোনালোকৰ এতিয়াও সময় আছে, য'ত নেকি প্ৰেক্টিছ কৰিব আপোনালোকে যাব পাৰে। অলপ কষ্ট হ'ব, বৰষুণ দিব, জাগা বিচাৰিব লাগিব, অলপমান কষ্ট কৰি দৌৰিব লাগিব, তথাপিও আপোনালোকে কৰিলে আপোনাৰ লাভ হ'ব। ভিডিঅ'টো এইকাৰণে বনাইছোঁ, কাৰণ এডমিট কাৰ্ড যদি আহি যায়, ইলেকশ্যন বৰ্তমান শেষ, ৰিজাল্ট হ'ব বাকী আছে, ৰিজাল্টৰ পিছতে আপোনালোকৰ হয়তো যদি ইলেকশ্যনত চৰকাৰখন জয়ী হৈ যায়, তেতিয়াহ'লে সোনকালে, অতি সোনকালে মানে ইণ্টাৰভিউ হ'ব। আৰু ইণ্টাৰভিউ এইকাৰণে হ'ব, কাৰণ আপুনিও বহুত দিন ৰখিলে আৰু বেছি সময় আপোনালোকৰ হাতত নাই। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।